সকলোকে নমস্কাৰ জনালোঁ। কালি যিহেতু আমাৰ মানুহজন ভণ্টি ঘৰলৈ গৈছিলে, তাত কি হ'ল কি নাই সেইবোৰ বাৰু মই ভালদৰে নাজানো, মানুহজনে জানে। যিহেতু মই কালি তালৈ যোৱা নাই, সেইকাৰণে মই ক'ব নোৱাৰোঁ। আৰু মানুহজনে যিহেতু জানে, সেইবাবে মানুহজনৰ মুখে অকণমান শুনি লওক। যোৱাকালি ভণ্টি ঘৰলৈ যোৱা হৈছিলে আৰু ময়ো গৈছিলোঁ আৰু আমাৰ জেঠাই গৈছিলে আৰু আমাৰ দাদা এজন গৈছিলে আৰু আমাৰ বাইদেউ গৈছিলে। আৰু গৈ আমি জানিব পাৰিলোঁ যে ঘৰত একো হাই কাজিয়া লাগি যোৱা নাই আৰু সিহঁতে তিনিজনী ছোৱালী গৈছিলে। তিনিজনী ছোৱালীৰ ভিতৰতে এজনী ছোৱালী আগতে যোৱা বাহিৰলৈ, আৰু সেই বাহিৰলৈ গৈ থকা ছোৱালীজনীয়ে আমাৰ ভণ্টিক আৰু ভণ্টিৰ সৰু ছোৱালী এজনীক মানে দুজনীক তাই লৈ যোৱা হৈছে বুলি আমি জানিব পৰা গ'ল। আৰু মানে আৰক্ষী বিষয়ক আমি জনোৱা হ'ল আৰু আমিও আমাৰ ফালৰ পৰা এখন দিলোঁ এপ্লিকেশ্যন। আৰু মানে আৰক্ষীও যিমান পাৰিছে আমাৰ লগত সহায় সহযোগ আগবঢ়াইছে। আৰু তাৰ মাজতেই মানে এজনী ছোৱালী ঘৰলৈ উভতি আহিলে বুলি আমি মানে ইতিমধ্যে গম পোৱা গ'ল। আৰু সেই ছোৱালীজনীক এতিয়া আমাৰ জোঁৱায়ে থানালৈ লৈ গৈছে, আৰু থানালৈ লৈ যোৱাৰ আগতেই ছোৱালীজনীৰ মুখেদি জানিব পৰা গ'ল যে সেই গোটেই তিনিজনী গুৱাহাটীতে আছিলে, আৰু এতিয়া সেই দুজনী মানে গুৱাহাটীতে আছে, আমাৰ ভণ্টি আৰু যিজনী ছোৱালী বাহিৰত আগতে গৈছিলে এই ছোৱালীজনী, দুইজনীয়ে এতিয়া গুৱাহাটীত আছে। আৰু সেই সৰু ছোৱালীজনী এতিয়া ঘৰলৈ উভতি আহিলে। আৰু সৰু ছোৱালীজনী ঘৰলৈ কেনেকৈ উভতি আহিলে বুলি মানে তাইক সোধাৰ পাছত ছোৱালীজনীয়ে ক'লে যে মই এজনী বাইদেউক ক'লোঁ যে বাইদেউ আপুনি ক'ত যাব, আৰু বাইদেৱে ক'লে যাব গোলাঘাট যাম, আৰু গোলাঘাট যাম বুলি কোৱাৰ কাৰণে মানে তাইও মানে মই বিপদত পৰিছোঁ বুলি তাই মানে ঘৰখনলৈ উভতি এনেকৈ মানে আহিলে বাইদেউজনী সহায় সহযোগ লৈ। আৰু মই বিচাৰোঁ যে আমাৰ ভণ্টি আৰু সেই ছোৱালীজনীও যাতে সেনেকৈ ঘূৰি আহে, এই ভণ্টিজনী যেনেকৈ ঘূৰি আহিলে তোমালোকেও সেনেকৈ ঘূৰি আহা। আৰু মই সেইটোৱে অনুৰোধ কৰিছোঁ যাতে এখন ঘৰো অশান্তি মানে চবৰে অশান্তি হৈ আছে। আৰু সৰু ল'ৰাটোকো যিহেতু এৰি থৈ গৈছে আমাৰ ভণ্টিয়ে, মই ভণ্টিক অনুৰোধ কৰিছোঁ যাতে আমাৰ মুখলৈ চাই পিনি ঘূৰি আহিব লাগে। বহুত বেয়া লাগিছে, সৰু ল'ৰাটোৱে এৰি থৈ গৈছে ঘৰখনৰ পৰা, ঘূৰি আহক। আৰু তাই লগৰজনী যেনেকৈ ঘূৰি আহিব পাৰিলে, মোৰ মতেতো সিহঁতিও ঘূৰি আহিব লাগিছিলে। তেহেঁতক লগ ধৰাত বোলে জানিব পৰা মতে তেহেঁতি নেযাওঁ বুলি ক'লে। নেযাওঁ বুলি কোৱা দেখি মানে তাই এনেকৈ আঁতৰি পিনি বেলেগ এগৰাকী মানুহৰ সহায় লৈ তাই ঘৰ পালেহি, গোলাঘাট পালেহি। আৰু সেই বাইদেউগৰাকীলৈ, যিগৰাকী বাইদেৱে গুৱাহাটীৰ পৰা মানে তাইক গোলাঘাটত থ'লেহি, সেই বাইদেউগৰাকীক মানে বহুত বহুত ধন্যবাদ জনাইছোঁ। যাতে আপুনি আগলৈও এনেকৈ মানুহক সহায় কৰি যাব। অনুৰোধ কৰিছোঁ যাতে তহঁতি দুজনী য'তে আছ গুচি আহ, আমি একো নকৰোঁ। সৰু ল'ৰাটোৰ মুখলৈ চাই একো নকৰোঁ, আমি গুচি আহ। মানুহৰ প্ৰতিয়ে ভুল, মনীষ যেতিয়ালৈকে জীয়াই থাকিব মনীষৰ ভুল হৈয়ে থাকে। আৰু মানুহৰ জীৱনত সুখ দুখ বহুত আছে। এতিয়া তোৰ কিবা দুখ হৈছিলে বা তোৰ কিবা ভুল হৈছে, গুচি গৈছে, আমি এইটো মানি লৈছোঁ। গতিকে এবাৰ আহ আৰু দুবাৰ ভুল নকৰিবি, যাতে মিলা মিছাটো হ'ব। তই ঘৰলৈ সোনকালে গুচি আহ। আৰু যিজনী ছোৱালীয়ে লৈ গৈছে মই তাইকো ক'ব বিচাৰোঁ তোমালোকে গুচি আহা ঘৰলৈ সোনকালে, যাতে একো আৰু ডাঙৰ বিপদ নোহোৱাকৈ যাতে ঘৰখনলৈ আকৌ উভতি আহা। মোৰ ফালৰ পৰা সেইটোৱে ক'লে। ক'ব বিচাৰিছোঁ। আৰু মোৰ ভিডিঅ'ৰ যোগেদি যি পাইছোঁ জনাই আছোঁ। কালি আৰু তাতে সাংবাদিকো গৈছিলে, 3টা নিউজ চেনেল। সাংবাদিকো যোৱা হৈছিলে কালি, 3টা নিউজ চেনেলতো দিয়া হৈছে। হয়তো কোনোবাই চাবও পাৰিছে, নাজানো বাৰু চাইছেনে নাই। যদি চাইছে কোনোবাই, তেতিয়াহ'লে মোৰ ভিডিঅ'ত কমেণ্ট এটা কৰি জনাব বুলি আশা আৰু থাকিল। এই তিনিগৰাকী হয়, তাৰ মাজৰ ছোৱালীজনী ঘৰলৈ উভতি আহিলে, আৰু এই তিনিগৰাকী মাজৰজনী উভতি আহিলে, আৰু এই চাইডৰজনী দুইজনীকে যদি ক'ৰবাত আপোনালোকে পায় তেতিয়াহ'লে আমাক জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।